নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ 10 মিনিটৰ ভিতৰতে বাংলাদেশীৰ সমস্যা সমাধান হ'ব এবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে খৰব হৈ পৰিছে মুফতি মকিবুৰ ৰহমান মুফতি মকিবুৰ ৰহমানে বিপিএফত যোগদান কৰিয়ে বিজেপিৰ বিৰুদ্ধে গৰজি উঠিছে তেও কৈছে মোক 2 ঘণ্টাৰ বাবে চৰকাৰখন চলাবলৈ দিয়ক আৰু 10 মিনিটৰ ভিতৰতে বাংলাদেশীৰ সমস্যা নুখোৱা কৰিম পৰৱৰ্তী খবৰ আমেৰিকাক লৈ ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আল খামেনিৰ বৃহৎ মন্তব্য আমেৰিকাই যদি ইৰানক লক্ষ্য কৰি লয় ইয়াৰ প্ৰত্যুত্তৰ দিব ইৰানে মধ্যপ্ৰাচ্যত থকা আমেৰিকান সেনাৰ ঘাটিক লক্ষ্য কৰি লোৱা হ'ব লগতে খামেনিৰ দাবী আমেৰিকাৰ আক্ৰমণৰ পিছতো ঐক্যত অৱস্থাত আছে ইৰানৰ পাৰমাণৱিক প্ৰকল্প আন এটা খবৰ আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লৈছে এক ডাঙৰ সিদ্ধান্ত অসমত আধাৰ কাৰ্ডক লৈ নতুন নিয়ম আহি পৰিছে এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ দেখুৱালেহে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড জন্মৰ প্ৰমাণপত্ৰক লৈও আহিব নতুন নিয়ম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়াৰ পৰা প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড আধাৰ কাৰ্ডক লৈ অসম কেবিনেটত গুৰুত্বপূৰ্ণ আলোচনা হোৱাৰ পাছতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে প্ৰাপ্তবয়স্ক ব্যক্তিসকলে বৰ্তমান আধাৰ লোৱাৰ প্ৰয়োজন নাই কাৰণ তেওঁলোকক ইতিমধ্যে আধাৰ দিয়া হৈছে এতিয়া আধাৰ দিব লাগে কেৱল শিশুক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এতিয়া এটা নিয়ম অনা হ'ব যে প্ৰাপ্তবয়স্কই আধাৰ বিচাৰিলে অকল জিলা উপায়ুক্তইহে দিব পাৰিব আন কোনেও প্ৰাপ্তবয়স্কক আধাৰ কাৰ্ড দিব নোৱাৰিব আগতে আধাৰ কাৰ্ড আধাৰ কেন্দ্ৰত লাভ কৰিব পাৰিছিল বা এছডিসি অফিসত পাইছিল কিন্তু এতিয়া জিলা আয়ুক্তই নিজেই নুচুৱালৈকে আধাৰ কাৰ্ড পোৱাৰ ৰাস্তা বন্ধ হৈ যাব নতুন বিদেশী মানুহে যাতে আধাৰ কাৰ্ড নাপায় তাৰ বাবে এয়া ডাঙৰ ব্যৱস্থা হ'ব বুলি ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ পুনৰ গোৱালপাৰাত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ অবৈধভাৱে বনাঞ্চলৰ ভিতৰত থকা লোকসকলক বনাঞ্চল এৰি যোৱাৰ জাননী জাৰি কৰিছে প্ৰশাসনে 10 জুলাইৰ পূৰ্বে ঘৰ খালি কৰাৰ নিৰ্দেশনা প্ৰশাসনৰ আন এটা খবৰ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীক সাক্ষাৎ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ এছচিঅ বৈঠকৰ পাছতেই চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী ডং জুনক সাক্ষাৎ কৰিছে ৰাজনাথ সিঙে ভাৰত চীনৰ দ্বিপাক্ষিক সম্পৰ্কে আলোচনাও কৰিছে দুই ৰাষ্ট্ৰৰ মন্ত্ৰীয়ে পৰৱৰ্তী খবৰ 16 দিনৰ অন্তত কেপিং কৰিবলৈ সক্ষম হ'ল ভটিয়া পাৰৰ গেছ নিৰ্গমন আমেৰিকাৰ 3জনীয়া বিশেষজ্ঞৰ প্ৰচেষ্টাত বন্ধ হ'ল ONGCৰ গেছ নিৰ্গমন কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে সদৰি কৰিছে এই তথ্য আন এটা খবৰ যিদিনাৰ পৰা বিজেপিত যোগদান কৰিলো সেই দিনাৰ পৰা কোনো বেয়া কাম কৰা নাই কংগ্ৰেছৰ দিনত কৰা বেয়া কামৰ দায়িত্ব কংগ্ৰেছ দলে ল'ব লাগিব এবাৰ নিজেই নিজৰ কথা উত্থাপন কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে যিদিনাৰ পৰা বিজেপিত যোগদান কৰিলো সেই দিনাৰ পৰা কোনো বেয়া কাম কৰা নাই অৰ্থাৎ তেওঁ ক'ব খুজিছে যে কংগ্ৰেছৰ সময়ত তেওঁ বেয়া কাম কৰিছিল আৰু এই বেয়া কামৰ দায়িত্ব ল'ব লাগিব কংগ্ৰেছে লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কৈছে মোৰ পত্নীৰ কোম্পানীয়ে গৰু খুটিৰ বাবে অনা 20 জনী গিৰ গাই ক্ৰয় কৰাটো সঁচা 13,20,000 টকাত ক্ৰয় কৰিছিল 20টা গৰু সংবাদ মেলত স্বীকাৰোক্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আন এটা খবৰ পুছবেকৰ বৈধতাক লৈ 22 জুনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি হ'ব বিটিআৰ অঞ্চলৰ পৰা নিৰুদ্দেশ হোৱা 16 জন লোকৰ তালিকা প্ৰদানৰ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত এবিএমচিয়ে দাখিল কৰিছিল ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন আবেদনকাৰীৰ পক্ষত যুক্তি দৰ্শাই আছে অধিবক্তা সঞ্চয় আৰ হেগডে আব্দুৰ ৰেজ্জাক ভূঞা আদিল আহমেদ নেছিম বৰবুয়া আৰু নিকিবে পৰৱৰ্তী খবৰ এপিএছচিৰ বৰখাস্ত বিষয়াক চাকৰি ঘূৰাই দিবলৈ উচ্চ ন্যায়ালয়ে কোনো নিৰ্দেশনা দিয়া নাই কেৱল বৰখাস্তৰ নিৰ্দেশনা সলনি কৰিবলৈ কৈছে
আজি সংবাদমেল যোগে সামাজিক মাধ্যমত চলি থকা বিতৰ্কক লৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমে প্ৰচাৰ কৰিছিল APSCৰ বৰখাস্ত বিষয়াক চাকৰিত পুনৰ নিযুক্তি দিব লাগিব কিন্তু আজি সংবাদমেল যোগে এই কথা অস্বীকাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ ভাৰত পাকিস্তানৰ সংঘাতৰ সময়ত চীনে ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমৰ বিষয়ে গোপনীয় তথ্য প্ৰদান কৰি আছিল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজা আসিফৰ বিস্ফোৰক মন্তব্য ভাৰতৰ চিৰবৈৰী চীনে পাকিস্তানক ভাৰতৰ এয়াৰ ডিফেন্স সিস্টেমৰ বিষয়ে গোপনীয় তথ্য প্ৰদান কৰিছিল এবাৰ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজা আসিফে এই বিস্ফোৰক মন্তব্য কৰিছে আন এটা খবৰ হিন্দু ধৰ্ম গো মাতাক যদি সন্মান কৰে বিজেপিয়ে তেন্তে আজি গৰুচুৰ বিজেপিৰ মাজত নাথাকিলেহেঁতেন গৰু সিন্ডিকেট আজিৰ তাৰিখত বিজেপি চৰকাৰৰ সময়ত নচলিলেহেঁতেন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিজেপি আৰু হিন্দু মুছলমান গো মাতাক লৈ চলি থকা বিতৰ্কক লৈ এই মন্তব্য কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পৰৱৰ্তী খবৰ কংগ্ৰেছ চৰকাৰে অনুপ্ৰৱেশকাৰীৰ ভোট বেংকৰ বাবে ৰাজনৈতিক সুবিধা গ্ৰহণ কৰি খিলঞ্জীয়া মানুহৰ অনুভূতিক উপেক্ষা কৰিছিল ইয়াৰ ফল ভুগি আজি অসমৰ 922খন সত্ৰ ভূমি অবৈধ দখলকাৰীৰ কবলত পৰা পৰিলক্ষিত হৈছে সত্ৰসমূহৰ প্ৰাণ কেন্দ্ৰতেই বেদখলৰ গ্ৰাসত পৰা হাজাৰ হাজাৰ বিঘা সত্ৰ মাটি পুনৰ উদ্ধাৰেই আমাৰ সংকল্প মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে নিজৰ ফেসবুক একাউণ্টত এই মন্তব্য কৰিছে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে কোন জিলাত কিমান সত্ৰৰ মাটি বেদখল হৈছে বৰপেটাত 7137 বিঘা ভূমি বজালিত 2757.39 বিঘা নগাঁও জিলাত 2583.79 বিঘা লখিমপুৰত 896.76 বিঘা ভূমি সত্ৰৰ ভূমি বেদখলৰ গ্ৰাসত পৰিছে পৰৱৰ্তী খবৰ বৰ্তমান সময়ত অসমৰ হট টপিক হৈছে গৰু গাহৰি হিন্দু মুছলমান মূল ইস্যুবোৰৰ পৰা আমি আঁতৰি আহিছো আমাৰ মূল ইস্যুবোৰৰ পৰা আঁতৰাই ৰখা হৈছে কাৰ নাক পাখত বন্দী হৈছে সাধাৰণ জনতা বৰ্তমান সময়ত অসমৰ জ্বলন্ত সমস্যাসমূহৰ পৰা ইস্যু ডাইভাৰ্ট কৰি গৰু গাহৰি হিন্দু মুছলমানৰ মাজত আবদ্ধ কৰি ৰাখিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আন এটা খবৰ যুদ্ধ বিৰোধীৰ মাজতেই পুনৰ ডোনাল্ড ট্ৰাম্পক ধমক আয়াতুল্লাহ আল খামেইনিৰ ডোনাল্ড ট্ৰাম্পে ৰঙা চকু দেখুৱালেই ইৰাণে ল'ব ডাঙৰ সিদ্ধান্ত সম্পূৰ্ণ সুৰক্ষিত হৈ আছে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প ইৰাণে নিজৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে যিকোনো মূল্যৰ প্ৰত্যুত্তৰ দিব পাৰে বুলি মন্তব্য কৰিছে আয়াতুল্লাহ আল খামেইনিয়ে এক ডাঙৰ খবৰ আপোনালোকক জনাই আছো ইৰাণৰ 3খন পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰাৰ দাবী জনাইছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আৰু সমগ্ৰ বিশ্বতে প্ৰচাৰ হৈছিল এই খবৰ ভাৰতৰ সকলো মিডিয়াই প্ৰচাৰ কৰিছিল যে ইৰাণৰ 3খন মূল পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছে আৰু পাৰমাণৱিক ঘাটি সম্পূৰ্ণৰূপে ধ্বংস কৰিছে আমেৰিকাৰ বিমানে কিন্তু ইয়া সম্পূৰ্ণ মিছা পোহৰলৈ আহিছে এই তথ্য সম্পূৰ্ণ সুৰক্ষিত হৈ আছে ইৰাণৰ পাৰমাণৱিক প্ৰকল্প আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক হকিয়াই দি আয়াতুল্লাহ আল খামেইনিয়ে কৈছে ইৰাণে নিজৰ সুৰক্ষা আৰু অধিকাৰৰ বাবে যিকোনো মূল্যৰ প্ৰত্যুত্তৰ দিব পাৰে আৰু আমেৰিকাৰ ৰঙা চকুক ভয় নকৰে ইৰাণে